হয় স্যাৰ, প্ৰদেশ কংগ্ৰেছৰ ভিতৰচোৱাত বিগত সময়খিনিত এনেধৰণৰ পৰিৱেশ দেখি থকাই গৈছে যে বিভিন্ন সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে একাংশ দলীয় নেতা আৰু একাংশ বিধায়কে বিভিন্ন সময়ত বিক্ষোভগাৰ প্ৰকাশ কৰি আহিছে। শেহতীয়াকৈ দেখা গৈছে যে শিৱামণি বৰা আৰু নন্দিতা দাস, এই দুয়োগৰাকী বিধায়ক, বকুৰ বিধায়িকা নন্দিতা দাস আৰু ঢিঙৰ বিধায়িকা শিৱামণি বৰা, এই দুয়োগৰাকী বিধায়িকাই আচলতে ভূপেন বৰাৰ বিৰুদ্ধে, প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে পত্ৰ প্ৰেৰণ কৰিছে আৰু তেওঁলোকৰ বিক্ষোভগাৰ, তেওঁলোকৰ অসন্তুষ্টি হ'ল শেহতীয়াকৈ ব্লক কংগ্ৰেছৰ যি সভাপতি নিযুক্তি দিয়া হৈছিল সেই সভাপতি নিযুক্তিক কেন্দ্ৰ কৰি। এনেদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ ওপৰত এক প্ৰেছাৰ এটা ক্ৰিয়েট কৰিব বিচৰা হৈছে। বিভিন্ন সময়তো অসন্তুষ্টি লৈ ভূপেন বৰাৰ বিৰুদ্ধে দিল্লীলৈ পত্ৰ প্ৰেৰণ কৰিছিল কেইবাগৰাকীও জ্যেষ্ঠ নেতাই। প্ৰথম অৱস্থাত দেখা গৈছিল যে একাংশ বিধায়কৰ দল এটাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে হাইকমাণ্ডক তেওঁলোকৰ যি বিক্ষোভগাৰ, সেই বিক্ষোভগাৰ প্ৰকাশ কৰিছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত দেখা গৈছিলে কেইবাগৰাকীও প্ৰাক্তন নেতা, প্ৰাক্তন মন্ত্ৰী আৰু প্ৰাক্তন বিধায়কে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে তেওঁলোকে লিখিতভাৱে পত্ৰ প্ৰেৰণ কৰিছিলে হাইকমাণ্ডলৈ। সেই পত্ৰ প্ৰেৰণ কৰাৰ লগতে তেওঁলোকে AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু জ্যেষ্ঠ অন্যান্য যিসকল নেতা, বিশেষকৈ KC বেণুগোপাল, তেওঁলোকৰ সাংগঠনিক সাধাৰণ সম্পাদক AICC, তেওঁলোকক সাক্ষাৎ কৰিছিলে। আৰু তাৰপিছতো অৱশ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বা ভূপেন বৰাই যেনেধৰণৰ স্থিতি লৈছে সেই স্থিতিটোকে AICCয়ে সমৰ্থন কৰি গৈছে। এইবাৰ পুনৰ যেতিয়া ব্লক কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়া হৈছে, এই ব্লক কংগ্ৰেছৰ সভাপতি নিযুক্তিৰ সময়ত ভূপেন বৰাৰ বিৰুদ্ধে বিক্ষোভগাৰ দেখা গৈছে আৰু ইয়াৰ পিছত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হয় সেয়া অতি লক্ষণীয় হ'ব। কিন্তু আমাৰ হাতত যি তথ্য আছে সেই তথ্য অনুসৰি অহা 29 মাৰ্চৰ দিনাখন ৰাজীৱ ভৱনত এখন বিশেষ বৈঠক অনুষ্ঠিত হ'ব আৰু যি ৰাজনৈতিক পৰিক্ৰমা সমিতি আছে, ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠক অনুষ্ঠিত হ'ব। ইয়াত ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ সদস্যসকল, অৰ্থাৎ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰকে ধৰি অন্যান্য যিসকল জ্যেষ্ঠ নেতা আছে, সাংসদসকল আছে, তেওঁলোকে PACৰ সদস্য, তেওঁলোক উপস্থিত থাকিব। কেইবাগৰাকীও নেতা উপস্থিত থকাৰ লগতে AICCৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং উপস্থিত থাকিব। জিতেন্দ্ৰ সিঙৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া এই সভাত হয়তো এই বিষয়বিলাক মুকলি মুৰীয়াকৈ আলোচনা হ'ব। কিন্তু আমি ৰাজীৱ ভৱনৰ সূত্ৰৰ পৰা গম পাইছোঁ বা আমাৰ হাতত তথ্য আছে যে ব্লক কংগ্ৰেছৰ সভাপতি নিযুক্ত কৰাৰ ক্ষেত্ৰত সেই সময়ত যিটো আচলতে ঢিঙৰ ব্লক কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়া হৈছিল, তাত সাংসদ প্ৰদ্যুৎ বৰদলৈ যথেষ্টখিনি অৰিহণা আছিলে বা তেওঁৰ যি স্থিতি, সেই স্থিতিক সমৰ্থন কৰিছিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। সমান্তৰালকৈ চমৰীয়াৰ যি ব্লক কংগ্ৰেছৰ সভাপতি নিযুক্তিৰ ক্ষেত্ৰত আহিছিলে বকুৰ, আৰু তাত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ পৰা যি তেওঁ ইনপুট পাইছিল, সেই ইনপুটৰ ওপৰত ভিত্তি কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অন্যান্যসকলৰ লগত আলোচনা কৰি এইদৰে নতুন ব্লক কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়া বুলি আমাৰ হাতত তথ্য আছে। কিন্তু এই শেহতীয়াকৈ পত্ৰ লিখি ভূপেন বৰাৰ বিৰুদ্ধে যি বিক্ষোভগাৰ প্ৰকাশ কৰিছে, তাৰ পিছত আচলতে পৰিৱেশটো কেনেকুৱা হ'ব, 29 তাৰিখে এইবিলাক মুকলিমূৰীয়াকৈ আলোচনা হ'ব নেকি, এই প্ৰসংগ আহি পৰিব। কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে যে পুনৰ দুগৰাকী বিধায়িকাই মুকলিমূৰীয়াকৈ অসন্তুষ্টি প্ৰকাশ কৰিছে, সেই কথাখিনি স্পষ্ট হৈ পৰিছে। অৱশ্যে এনে ধৰণৰ পৰিৱেশৰ সন্মুখীন আগতেও হৈছিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী, আৰু তেওঁ স্পষ্টকৈ সংবাদ মাধ্যমৰ সন্মুখত কৈছিলে যে দলীয় যদি অসন্তুষ্টি থাকে আমাৰ দলীয় নেতাক জনাব পাৰে, তাত কোনো অসুবিধা নাই। আৰু এই মুহূৰ্তত তেওঁৰ প্ৰতিক্ৰিয়া জানিব পৰা হোৱা নাই। কিন্তু তেওঁ পুনৰ এই কথাখিনি মনত পেলাই দিব বিচাৰিছোঁ যে তেওঁৰ বিৰুদ্ধে যেতিয়া কোনো অভিযোগ উত্থাপিত হয় বা তেওঁৰ বিৰুদ্ধে যেতিয়া কোনে পত্ৰ লিখে বা হাইকমাণ্ডক অভিযোগ লৈ যায়, তেতিয়া তেওঁ স্পষ্টকৈ কয় যে মোৰ বিৰুদ্ধে যদি অভিযোগ আহে দলীয় নেতৃত্বক জনাই তাত কোনো সমস্যা নাই। কিন্তু এই কথাবোৰ মুকলিমূৰীয়াকৈ আলোচনা হ'ব নালাগে বা সংবাদ মাধ্যমত আলোচনা হ'ব নালাগে। কিন্তু তাৰ পিছতো দেখা গৈছে যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে এইদৰে সময়ে সময়ে যি বিক্ষোভগাৰ, যি অসন্তুষ্টি গা কৰি উঠিছে, তাৰ পিছত AICCয়ে কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে বা এই ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ মতামতক কেনেধৰণে তেওঁলোকে গ্ৰহণ কৰে, সেই কথাখিনি অতি লক্ষণীয় হ'ব। ৰাজদীপ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক অমৰেন্দ্ৰ ডেকা, আমাক এই গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে।